ছাত্ৰ-ছাত্ৰীসকল আজি আমি আহি গলো এক্সাৰসাইজ 2C লে এক্সাৰসাইজ 2C দেখা পাবা যে তোমালোকৰ কি কৰিব দিছে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব দিছে এটা প্ৰাইম ফেক্টৰাইজেশ্যন কৰাৰ আগতে দুটা বস্তু তোমালোকে বুজি ল'ব লাগিব প্ৰাইম ফেক্টৰাইজ কৰোতে দুটা বস্তু দি আমি দুটা মেথডৰে আমি কৰিব পাৰো এটা হল ফেক্টৰ ট্ৰি আৰু এটা হল লং ডিভিজন মেথড আৰু এটা হল লং ডিভিজন নহয় ৰিপিটিং ডিভিজন মেথড এই দুটা মেথডৰ সহায়ত আমি কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম ঠিক আছে এটা সে মই ধৰি লওঁ আমি যদি ফেক্টৰ ট্ৰি সহায়ত কৰো তেতিয়া হলে কেনেকৈ কৰিম সে ধৰি ললা এই 80 টো প্ৰথমটোকে ধৰি ললো এই 80 টোক যদি আমি কৰিব যাওঁ তেতিয়া হলে আমি এনেকৈ ট্ৰি আকাৰে বনাই লম 2 * 40 বা ইনটু 2 নেদেখালো হ'ব 2 40 যা 80 টো জানো এতিয়া 40 টোক আমি কি কৰিব লাগিব আকৌ 2 * 20 কৰিব পাৰো আকৌ আমি কি কৰিব পাৰো 20 টোক লম 20 টো 2 * 10 আকৌ 10 ক আমি কি কৰিব পাৰো 2 * 5 এতিয়া তোমালোকে মন কৰিলে দেখা পাবা যে 2 2 2 2 5 গুটে কিটা কি হয় প্ৰাইম নাম্বাৰ হয় হয়নে ইয়াকে কোৱা হৈছে কি প্ৰাইম ফেক্টৰাইজেশ্যন এটা প্ৰাইম ফেক্টৰাইজেশ্যন কৰোতে ইয়াত 80 বুলি লিখিলো আৰু লগতে কি কি লিখিবলৈ পাৰো এই যেগিটা সাৰ্কেল বনাই দিছো এইগিটা লিখিললেই হল 2 * 2 * 2 চাৰিটা 2 আছে তাৰ পিছত এটা 5 আছে এটো আমাৰ হৈ গল 80 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন এতিয়া যদি তোমালোকৰ ফেক্টৰিটি ভাল নালাগে বা কোৱেশ্চনে মেনশন নকৰে তেতিয়া হলে তোমালোকৰ যদি কয় যে ডিভিজন মেথড ৰিপিটিং ডিভিজন মেথডত কৰিব লাগে তেন্তে কেনেকৈ কৰিম এটো চাই লোৱা 80 ধৰিলো 80 ধৰি পেলা 2 40 যা 80 এনেকৈ কৰিবা আকৌ 2 20 যা 40 2 10 যা 20 2 5 যা 10 ইয়াতো সেম পালো ইয়াত চোৱা 80 ইকুৱেল টু কি লিখিব পাৰো 2 কেটা আছে 1 2 3 4 1 2 3 4 চাৰিটা 2 * 5 হৈ গল প্ৰাইম ফেক্টৰাইজেশ্যন দুটা মেথডে দেখুৱাই দিলো তোমালোকৰ যেটো ভাল লাগে হেতু মেথডে তোমালোকে কৰিলে হল আমি ইয়াৰ দ্বাৰা এক নম্বৰটো তোমালোকক দেখুৱাই দিলো মই এটা আমি বাকিখিনি কৰিম ঠিক আছে এটা দুটা মেথডৰ ভিতৰত বেস মেথড যেটো লাগে তোমালোকে হেতু কৰিলে হল মোৰ হিচাপত মই ৰিপিটিং ডিভিজন মেথডটো ভাল লাগিছে বেছি হেতুই কৰাম বি নম্বৰটো কৰিম বি নম্বৰটো হল 100 ক আনসাৰ কেনেকৈ কৰিবা 100 লিখি ললা তাৰ পিছত 2 দি কৰা 2 5 যা 10 0 নামি আহিব 2 25 যা 50 5 5 যা 25 therefore the prime factorization of 100 equal to 2 * 2 * 5 * 5 এইটো হৈ গল আমাৰ বি নম্বৰটো ঠিক আছে এটা সি তোমালোকে পাৰিবা ডি টো ধৰি লৈছো পাৰিবা ই টো মই দেখুৱাই দিছো নইলে মোক কমেন্ট বক্সত জনাবা মই আকৌ কৰি দিম তোমালোকক ধুনিয়াকে নেক্সট ভিডিওত কৰি দিম যদি নোৱাৰা আছে কৰিবা ই নম্বৰটো কি আছে 915 এটোক যদি প্ৰাইম ফেক্টৰাইজ কৰো কিমান হ'ব চাইলোৱা এটো কি হেৰে যাব এতিয়া তোমালোকক মই লাষ্ট ক্লাছত মই হেৰি শিকাইছিলো ডিভিজিবিলিটি ৰুলটো হেতু তোমালোকে ডেসক্ৰিপচনত লিংক আছে প্লেলিষ্টত গৈ পেলা চাব পাৰিবা 5 দি যাব হয়নে কাৰণ 5 আছে ওৱান্স প্লেছত 5 1 যা 5 4 ৰিমেইনিং 41 হল 1 লগত তাৰ পিছত 5 8 যা 8 40 40 আকৌ 1 ৰিমেইনিং 5 3 যা কিমান হল 15 এতিয়া চোৱা এটো কি হেৰে যাব এতিয়া এটো 2 ৰে না যায় যেহেতু ইয়া 3 আছে ন এটা 3 ৰে যাব হলে 2 ৰে তো না যায় এটো 3 আছে কাৰণে এটা 3 ৰে যাব না এটো চোৱা 1 + 8 + 3 + 3 কিমান হ'ব টোটাল 1 + 8 কিমান 1 + 8 কিমান 9 হ'ব 9 + 3 12 এটো কি হ'ব 3D ডিভিজিবল হ'ব সো আমি গুটেটো 3D কৰিব পাৰিম 3 6 যা 18 আৰু 3 1 যা 3
এতিয়া এইটো 61 পালো 61 টো কেনেকৈ কৰিম 61 টো আৰু আমি কৰিব নোৱাৰিম কাৰণ 61 টো হ'ল প্ৰাইম নাম্বাৰ ঠিক আছে এতিয়া আমি ইয়াত লিখিব পাৰো কি আনসাৰত the prime factorization of 915 are by equal কি লিখিবা 5 into 3 into 61 এটো হৈ গল আমাৰ আনসাৰ ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো কি কৈছে ফাইন্ড দা কমন ফ্যাক্টৰ ইয়াত চোৱা দুটা কমন ফ্যাক্টৰৰ কথা কৈছে কমন ফ্যাক্টৰ ইয়াতো আছে কমন ফ্যাক্টৰ ইয়াতো আছে এইকাৰণে আমি 2 আৰু 3 টো একেলগে লৈ লৈছো ইয়াৰ পৰা মই দুটা দেখুৱাই দিম তোমালোকে তেতিয়া কৰিব পাৰিবা প্ৰথমত আমি লৈ লৈছো 1 2 2 ৰ a2 কি হয় এটো 8 আৰু 20 এটা ইয়াৰ কমন ফ্যাক্টৰ কিটা কি হ'ব পাৰে 8 ৰ ফাৰ্ষ্টত চাই লোৱা 8 ৰ কমন ফ্যাক্টৰ কিটা ওলাই লোৱা 8 equal to কি হ'ব 1 into 8 হ'ব তাৰ পিছত 2 into 4 হ'ব তাৰ পিছত 4 into 2 হ'ব আকৌ ৰিপিট হ'ব দৰকাৰ নাই 8 equal to 1 2 4 8 এইকেইটা হ'ল কমন ফ্যাক্টৰ ফ্যাক্টৰ এতিয়া 20 কমন ফ্যাক্টৰ কি 20 ফ্যাক্টৰ কি হ'ব 1 into 20 তাৰ পিছত 2 into 10 3 না যায় 4 দি যাব 4 into 5 আকৌ 5 into 4 ৰিপিট হ'ব না লাগে এটা 20 ফ্যাক্টৰ কিটা কি হ'ব 1 2 4 5 10 and 20 হৈ গল এটা ইয়াৰ পৰা চোৱাচোন কমন ফ্যাক্টৰ কিটা কি হ'ব 1 এটা কমন ফ্যাক্টৰ টো আহিবই তাৰ পিছত 2 আছে 4 আছে আৰু নাই হৈ গল এইকিটা কমন ফ্যাক্টৰ ইয়াত এনেকৈ লিখিব পাৰিবা the answer to the common factors of 8 20 are 1 2 and 4 এইকিটা হৈ গল কমন ফ্যাক্টৰ আমাৰ ওলাই দিলো এতিয়া আমি কৰিম আৰু এটা কৰিম এইখিনি মুছি লৈছো বাৰু দুটা সাইড মিলাই এনেকৈ কৰি দিম 2 নম্বৰ আৰু এটা কৰিম আমি ডি নম্বৰটো ডি টো কৰিম বাকি দুটা তোমালোকে কৰিবা ডি 2d টো কি আছে 56 আৰু 120 এটা 56 টো আমি ফ্যাক্টৰ ওলাই লওঁ 1 into 56 2 into তোমাৰ 27 28 228 যা 56 3 দি যাব নেকি না যায় 3 4 দি যাব নে 4 দি যাব 4 into 14 4 14 যা 56 ওকে তাৰ পিছত 5 এৰে না যায় 6 এৰে যাব নেকি 6 এৰে না যায় 7 এৰে যাব 7 8 যা 56 আকৌ ৰিপিট হ'ব দৰকাৰ নাই ইয়াত 56 ইকুৱেল টু লিখি দিয়া 1 2 56 equal to 1 2 4 7 8 14 28 56 এতিয়া আমি 120 এর কমন ফ্যাক্টর ওলাম 120 equal to 1 into 120 2 into 60 3 into 40 go 4 into 30 5 into 5 2 जा 10 और 5 4 जा 4 24 5 जा 120 okay 6 20 जा 120 7 जा ना जा 8 जा जाबो नेकी 8 जा जाबो 8 1 जा 8 8 5 जा 40 okay 9 1 जा 9 10 10 into 12 okay तार बिसो 11 দি যাব নেকি না যায় আকৌ 12 দি আকৌ ৰিপিট হৈ আছে না লাগে এতিয়া 120 এর ফ্যাক্টর কিটা ইয়াত লিখি দিম আমি 1 2 3 4 5
6 8 10 12 15 20 24 30 40 60 120 এটা চাই যোৱা কোনকিটা কমন হ'ব মই তলত আন্ডাৰলাইন কৰি যাম 1 2 তাৰ পিছত 2 হ'ব 4 হ'ব তাৰ পিছত হ'ব 8 তাৰ পিছত কি হ'ব 14 আছে নেকি 14 নাই 28 ও নাই 56 আছে নে 56 ও নাই হৈ গল এইকিটাই হ'ব আমাৰ ইয়াত আনসাৰত তুমি লিখি দিব পাৰা যে আনসাৰ দি পেলা কমন ফ্যাক্টৰস ইকুৱেল টু মই শৰ্টকে লিখিছো তোমালোকে পুৰাটো লিখিবা the common factors are কি পালো 1 পালো 2 পালো 4 পালো 7 পালো and 8 ক্লিয়াৰ হৈছে 2 নম্বৰটো হৈ গল 2 নম্বৰটোৰ নিচিনাই 3 নম্বৰটো কৰিবা খালি এটা বেছিকে কৰিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট 4 নম্বৰলৈ যাম এতিয়া আমি আহি গলো এক্সাৰসাইজ 2C ৰ লাষ্ট কোৱেশ্চনটো যেটো হল নাম্বাৰ 4 find the first 4 common multiples of এই চাৰিটা দি আছে একিটা কৰিব লাগে মানে কি কৈছে প্ৰথম চাৰিটা কমন মাল্টিপল মানে সাধাৰণ গুণিতক উলিয়াব দিছে এই 3 আৰু 4 সচন কেনেকৈ স্টাৰ্ট কৰিম আমি আনসাৰ দিলো এৰ আনসাৰ এটা 3 মাল্টিপল অফ 3 ফাৰ্স্টত লিখি লব লাগিব মাল্টিপলস অফ 3 কি হ'ব 3 6 3 1 जा 3 3 2 जा 6 3 3 जा 9 3 4 जा 12 3 5 जा 15 3 6 जा 18 3 7 जा 21 3 8 जा 24 একিটা লিখি ললো ইয়াত এতিয়া লিখিম মাল্টিপলস অফ 6 এটা 6 এর মাল্টিপলস লিখিম 6 1 जा 6 6 2 जा 12 6 3 जा 18 6 4 जा 24 আমাৰ কিমান লগে কৈছিলে ফাৰ্স্ট 4 কমন মাল্টিপলস সোয়া ফাৰ্স্ট 4 কমন মাল্টিপলস ওলাইছে না নাই চাও ফাৰ্স্ট টু হল 6 এটা 12 দুটা 18 তিনিটা 24 চাৰিটা হৈ গল আমাৰ সো আমি ইয়াত লিখিব পাৰো therefore the first 4 common multiples of 3,6 are কি হ'ব 6 12 18 and 24 ক্লিয়াৰ হৈছে আমি এইকিটা পাই গলো আমি সেম ওয়েত বি টু কৰিম এইখিনি মই এখানে অলপ মুছি লৈছো একেই হ'ব বস্তুখিনি একেই হ'ব এটো 6 আৰু 3 টো আৰু এফালে বি টু হ'ব ছিলে বি টু আমাৰ b2 আছিলে 5,10 এটা লিখি লোৱা মাল্টিপলস অফ 5 কি হ'ব মাল্টিপলস অফ 5 5 1 जा 5 5 2 जा 10 5 3 जा 15 5 4 जा 20 5 5 जा 25 5 6 जा 30 5 7 जा 35 5 8 जा 40 আৰু ইফালে হ'ব মাল্টিপল অফ 10 কি হ'ব 10 1 जा 10 10 2 जा 20 10 3 जा 30 10 4 जा 40 এতিয়া চোৱা কি হ'ব 10 কমন পালো 20 কমন পালো 30 কমন পালো 40 কমন পালো বাস একিটা তুমি লিখি দিয়া ইয়াত the first 4 common multiples of 5,10 equal to এনেকে equal to দিব পাৰা 10 20 30 and 40 হৈ গল এতিয়া চোৱা মই তোমালোকক a আৰু b কৰাই দিছো বাকি c আৰু d তোমালোকে নিজে কৰি লবা একে ইজি হয় এটো ইজি প্ৰসেছত কৰি লবা আৰু যদি নোৱাৰা কিবা জানিব লগা আছে বা বুজিব লগা আছে কমেন্ট কৰি জনাই দিবা ঠিক আছে ধন্যবাদ আজি ভিডিওটো ইমান লকে আছিলে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হে আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তলত থকা যেটো WhatsAppৰ লিংক আছে হেতু জয়েন হলেবা যেতিয়া তোমালোকৰ অংককেইটা দিম তাত তোমালোকে জানিব পাৰিবা